লালিলাংটো হ'ল আমাৰ আচলতে ইয়াত কেঁচা বিহুগীত বুলি কয়। কেঁচা বিহুগীত আৰু তাত অশ্লীলতাৰ কথা আছে। মানুহৰ জন্মৰ যিটো যৌন ক্ৰিয়া, সেই ক্ৰিয়াকাণ্ডবোৰ পথাৰত যদি কৰি দেখুওৱা হয় তেতিয়া পৃথিৱীখন সাৰুৱা হৈ উত্তেজিত হয় বুলি ভাবিছিলে। চবফালে গছ কটাৰ অঘোষিত প্ৰতিযোগিতা আৰু সমাজত বেয়া কাম কৰা অঘোষিত প্ৰতিযোগিতা, অসমীয়া ভাষাৰ প্ৰতি, অসমীয়া সাহিত্যৰ প্ৰতি সমাজৰ কমি আহিছে। আমি এখন সভ্য সমাজৰ মানুহ নে, যিবোৰ সমাজত প্ৰত্যেক দিনাখনেই হত্যা, ধৰ্ষণ, লুণ্ঠন, আৰু আমি আচলতে অসমীয়া মানুহকে আমি সম্পূৰ্ণ ভাল পাওঁনে? যদি সমৰ্থনে প্ৰতিবাদ কিয় নকৰে? অসমীয়া ভাষা ধ্ৰুপদী ভাষা হ'ল, কিন্তু এতিয়া গুৱাহাটীত কিতাপৰ দোকানতে মদৰ দোকান বাঢ়িছে। আমি সেই সময়ত যিসকল বৰেণ্য লেখক, সাহিত্যিক বা সমালোচকক পাইছিলোঁ, সেই ঠাই পূৰণ কৰিবলৈ যেন এতিয়া তেনেকুৱা গুণী জ্ঞানী মানুহৰ অভাৱ হৈছে, তেনেকুৱা এটা মোৰ ধাৰণা হয়। আপুনি ক'ব খোজে নেকি, ধৰক লক্ষ্মীনাথ বেজবৰুৱা, বাণীকান্ত কাকতি, মহেশ্বৰ নেওগ, এইসকলৰ পাছত অসমীয়া সমাজ বুলিয়েই মই কৈছোঁ, সমাজ জীৱন বা অসমীয়া সাহিত্যৰ গতিটো ক'ৰবাত ক'ব নোৱাৰাকৈ কিবা বেলেগ সুতি ল'ব খুজিছে নেকি? অসমীয়া সাহিত্যই আপুনি যিটো কথা ক'লে এটা পৰ্যায়তে আছে, ধৰক এনেকুৱাকৈ আমি ক'ব পাৰোঁ যে অসমীয়া সমাজ জীৱনত ডকাইতৰ ওপৰতো আজিলৈকে এখন ভাল কিতাপ নাই এনেকুৱা। কিন্তু আপোনাক আমি এটা লক্ষ্য কৰি দেখিছোঁ যে এই দিশটোত আপুনি কিছু কাম কৰিছে। মহাত্মা গান্ধী, অসমীয়া সাহিত্য, অসমীয়া গীত মাত। অসমীয়া ভাষাত মহাত্মা গান্ধীৰ সম্পৰ্কে মানুহে বহু গীত মাত ৰচনা কৰি থৈ গৈছে, বহু গীত লিখিছে স্বাধীনতা সংগ্ৰামৰ সময়ত বা তাৰপিছতো। গতিকে সেই সম্পৰ্কে চৰ্চা হোৱা নাই। তেতিয়া এষাৰ কথা শুনিছিলে যে তুমি কি কৰিছা, যে তাত কি আছে, বোলে এইটো মুক্তিৰ কথা আছে। ডক্টৰ সূৰ্য দাস, বহুতে নাজানে হয়তো, তেখেতে এটা বৰ অগতানুগতিক বুলিয়ে কৈছোঁ, অগতানুগতিক বিষয়ত PhD কৰিছে। অসমত নৰবলি প্ৰথা হয়নে?